बीटीआर समझौते में उल्लेखित सभी धाराओं को तुरंत लागू करने की मांग को लेकर आज असम के सोनितपुर जिले के शहीद नगरी ढेकियाजुली में अखिल बोडो छात्र संघ एबीएसयू की सोनितपुर जिला समिति ने एक ऐतिहासिक रैली निकाली। संघ के हजारों सदस्य इस रैली में शामिल हुए और विभिन्न नारों से ढेकियाजुली का माहौल गूंज उठा। मुख्य रूप से 8 सूत्रीय मांगों के साथ ये रैली आयोजित की गई, जिसमें बीटीआर समझौते की सभी धाराओं को तत्काल लागू करना, गैर बीटीआर क्षेत्रों में जनजाति के लोगों के वैधानिक अधिकार सुनिश्चित करना, शिक्षा के क्षेत्र में बोडो भाषा के विकास और संरक्षण की व्यवस्था करना, वन अधिकार अधिनियम 2006 को लागू कर कब्जे की जमीन का पट्टा प्रदान करना तथा असम के विभिन्न जिला परिषदों में बोडो जनजाति को समान प्रतिनिधित्व देना जैसी महत्वपूर्ण मांगें शामिल थी। इस रैली में अखिल बोडो छात्र संघ के केंद्रीय सचिव बिरदाव बोडो, केंद्रीय स्पीकर अभित नारजारी, पूर्व एनडीएफबी समूह के सोनितपुर जिलाध्यक्ष ब्रजेन बसुमतारी समेत बोडो समुदाय के विभिन्न संगठनों के नेता एवं कार्यकर्ता उपस्थित थे। रैली का नेतृत्व एबीएसयू सोनितपुर जिला समिति के अध्यक्ष इनुस मुशाहारी ने किया। निश्चय आज निखिल बोडो छात्र सन्थार उद्योगत आज 30टा ठायत 30टा हेडक्वार्टार डिस्ट्रिक्ट हेडक्वार्टार निखिल बोडो छात्र सन्थाय रैली कार्यसूची आयोजन करिছে। इतिमध्ये आमी सोनितपुर डिस्ट्रिक्ट कमिटी एफसोए आज এই কাৰ্যসূচীটো আমি ঢেকিয়াজুলি সিডিসি অন্তৰ্গত এই শহীদনগৰ ঢেকিয়াজুলি বয় স্কুল ফিল্ডৰ পৰা ঢেকিয়াজুলি সাৰ্কেল অফিচলৈকে আমি ৰেলী ৰাখিছোঁ। আৰু ইতিমধ্যে আমি এই কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আমি ক'বলৈ বিচাৰিছোঁ যে বিটিআৰ চুক্তি ধাৰা যি 2020 27 জানুৱাৰীত এফসু এনডিএফবি ইউবিপিঅ গোট খাই পেলাই যি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত যি চুক্তি স্বাক্ষৰিত হৈছিলে, এই চুক্তি স্বাক্ষৰ ধাৰা যিখিনি দফাবিলাক ৰূপায়ণ হ'ব লাগিছিলে কিন্তু আজিলৈকে ৰূপায়ণ হোৱাটো আমি দেখিবলৈ পোৱা নাই। আৰু বহুতবাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আছোঁ, তথাপিও অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই বিটিআৰ চুক্তিৰ যি দফা এইটো ৰূপায়ণ কৰিবলৈ আগবাঢ়ি অহা নাই। সেয়েহে আমি এতিয়া অসম এছেম্বলি বিধানসভাৰ ইলেকশ্যন আহি আছে, ইয়াৰ আগে আগে আমি 2026 আগে যিকোনো প্ৰকাৰৰ আমি বিটিচি বা বিটিআৰ চুক্তিৰ যি দফা এইটো ৰূপায়ণ কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আজিৰ এই ৰিলেৰ দ্বাৰা আমি ক'বলৈ বিচাৰিছোঁ যে অতি সোনকালে আমাৰ যি দাবীসমূহ যাতে ৰূপায়ণ কৰি দিয়ে। আৰু অনাগত দিনত এই কাৰ্যসূচীৰ দ্বাৰা যদি অসম চৰকাৰ বা ভাৰত চৰকাৰে যদি চুক্তিৰ দফাবিলাক ৰূপায়ণ নকৰে, তেনেহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক দিনত আকৌ ইয়াৰকৈ আৰু ডাঙৰ আৰু ৰেলী বা ধৰ্ণা দিবলৈ আমি বাধ্য হ'ম। হয় নিশ্চয়, চৰকাৰে যি সময়ত বিটিআৰ চুক্তিটো স্বাক্ষৰিত কৰিছিলে সেই সময়ত কৈছিলে 6 মাহৰ ভিতৰত বিটিআৰ চুক্তিৰ প্ৰত্যেকটো দফাটো ৰূপায়ণ কৰিব বুলি কথা দিছিল। কিন্তু আজি 4-5 বছৰ হৈ গ'ল, কিন্তু ইয়াৰ ছাত্ৰ আজিলৈকে সকলো দফাটো ৰূপায়ণ কৰাটো আমি দেখিবলৈ পোৱা নাই। আৰু ইয়াৰ ছাত্ৰ আমি আলোচনা কৰাৰ পিছত কথা দি আছে যে 2025 আগে আমি কৰি দিম, 2026 আগে আমি কৰিম, কিন্তু আজিলৈকে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবঢ়াটো আমি চৰকাৰক দেখি পোৱা নাই।